মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 সায়েন্স চেপ্টাৰ 3 হিট বা অসমীয়াত তাপ বুলি কয় তাৰ অনুশীলনীৰ সকলো প্ৰশ্নৰ বিষয়ে আমি আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো ভালদৰে চাই ল'বা। অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো আছে পৰীক্ষাগাৰত তাপমেতা আৰু জ্বৰ জোখা তাপমেতাৰ সাদৃশ্য আৰু পাৰ্থক্যসমূহ উল্লেখ কৰা। নাইবা এই প্ৰশ্নটো এনেকুৱা আহিব পাৰে পৰীক্ষাগাৰত ব্যৱহাৰ কৰা থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰৰ মাজত পাৰ্থক্য আৰু সাদৃশ্য লিখা। এই দুটা প্ৰশ্নৰ এনসাৰ একেই হ'ব। ইয়াৰ এনসাৰটো হ'ব পৰীক্ষাগাৰ আৰু থাৰ্মোমিটাৰৰ মাজত থকা সাদৃশ্য হ'ল ক্লিনিকেল। একেটা আমি পইণ্ট হিচাপতো লিখিব পাৰি। মই পইণ্ট হিচাপত লিখি দিছোঁ। এ নম্বৰ পইণ্টত লিখিছোঁ দুয়োটাতে তৰল পদাৰ্থ হিচাপে পাৰা ব্যৱহাৰ কৰা হয়। আৰু পইণ্ট বিত লিখিছোঁ দুয়োটাতে এমূৰত এটাকৈ পাৰা জমা থকা বাল্ব আছে। আৰু সি পইণ্টত লিখিছোঁ দুয়োটাতে চেলচিয়াছ স্কেলৰ দাগ কটা হয়। আৰু পইণ্ট ডিত লিখিছোঁ দুয়োটাই হ'ল দীঘল ঠেক কাঁচৰ নলীৰে গঠিত। এতিয়া আমি পাৰ্থক্য লিখিব লাগিব। পাৰ্থক্য এ নম্বৰত লিখিছোঁ ক্লিনিকেল থাৰ্মোমিটাৰত উষ্ণতাৰ জোখ 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 42 ডিগ্ৰী চেলচিয়াছলৈ লোৱাৰ সুবিধা আছে, কিন্তু লেবৰেটৰী থাৰ্মোমিটাৰত উষ্ণতাৰ জোখৰ পৰিসৰ -10 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 110 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ আছে। আৰু বিত লিখিছোঁ ক্লিনিকেল থাৰ্মোমিটাৰ বাল্বৰ কাষত এটা বেঁকা পথ থাকে যিটো লেবৰেটৰী থাৰ্মোমিটাৰত নাথাকে। 1 নম্বৰ প্ৰশ্নত আমাৰ সাদৃশ্য আৰু পাৰ্থক্য লিখিব দিছিলে। তো প্ৰথম আমি সাদৃশ্য লিখিলোঁ, তাৰপিছত পাৰ্থক্য লিখি দিলোঁ। এইটো হ'ল 1 নম্বৰ প্ৰশ্নৰ এনসাৰ। 2 নম্বৰ প্ৰশ্নটো আছে তাপ পৰিবাহী আৰু অপৰিবাহী পদাৰ্থৰ দুটাকৈ নাম লিখা। তাৰমানে তাপ পৰিবাহী আৰু অপৰিবাহী পদাৰ্থৰ দুটাকৈ নাম লিখিব দিছে। উত্তৰটো আমি এনেকৈ লিখিব পাৰি যে তাপ পৰিবাহী পদাৰ্থ দুটা হ'ল ল' আৰু তাম, বা ল' এ নম্বৰত ল', বি নম্বৰত তাম দিব পৰা। আৰু তাপ অপৰিবাহী পদাৰ্থ আমি লিখিব পাৰি কাঠ আৰু প্লাষ্টিক। এইটোৱে হ'ল 2 নম্বৰ প্ৰশ্নৰ এনসাৰ। নম্বৰত আছে খালী ঠাই পূৰ কৰা। ইয়াত এটা প্ৰশ্ন দিয়া আছে আৰু খালী ঠাই দিয়া আছে, তাত কি এনসাৰ হয় সেইটো আমি লিখিব লাগিব। তাৰ এ নম্বৰত আছে কোনো এটা বস্তুৰ উত্তাপ ইয়াৰ ডেছৰ দ্বাৰা নিৰ্ণয় কৰা হয়। ইয়াৰ এনসাৰটো হ'ব উষ্ণতাৰ। তাৰমানে কোনো এটা বস্তুৰ উত্তাপ ইয়াৰ উষ্ণতাৰ দ্বাৰা নিৰ্ণয় কৰা হয়। এইটো হ'ব এ নম্বৰৰ এনসাৰ। নম্বৰত আছে উতলা পানীৰ উষ্ণতা ডেছ তাপমেতাৰে জুখিব নোৱাৰি। ইয়াৰ এনসাৰ হ'ব জ্বৰ জোখা। তাৰমানে এনসাৰটো আমি এনেকৈ লিখিম উতলা পানীৰ উষ্ণতা জ্বৰ জোখা তাপমেতাৰে জুখিব নোৱাৰি। এইটো হ'ল বি নম্বৰৰ এনসাৰ। চি নম্বৰত আছে ডিগ্ৰী ডেছ এককত উষ্ণতা জোখা হয়। ইয়াৰ এনসাৰ হ'ব চেলচিয়াছ। ইয়াক আমি এনেকৈ লিখিম ডিগ্ৰী চেলচিয়াছ এককত উষ্ণতা জোখা হয়। আৰু ডি নম্বৰত আছে ডেছ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়োজন নাই। ইয়াৰ এনসাৰ হ'ব বিকিৰণ। তাৰমানে আমি এনেকৈ লিখি দিব পাৰি বিকিৰণ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়োজন নাই। ই নম্বৰত আছে এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে। ই ডেছ প্ৰক্ৰিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰে। ইয়াৰ এনসাৰটো হ'ব পৰিবহণ। তাৰমানে ইয়াক আমি এনেকৈ লিখিব পাৰিম যে এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে। ই পৰিবহণ প্ৰক্ৰিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰে। এইটো হ'ল ই নম্বৰৰ এনসাৰ। এফত আছে পাতল ৰঙৰ বস্ত্ৰতকৈ ডেছ ৰঙৰ বস্ত্ৰই অধিক তাপ শোষণ কৰে। ইয়াৰ এনসাৰ হ'ব ডাঠ। ইয়াক আমি এনেকৈ লিখিম যে পাতল ৰঙৰ বস্ত্ৰতকৈ ডাঠ ৰঙৰ বস্ত্ৰই অধিক তাপ শোষণ কৰে। এইটো হ'ল এফ নম্বৰৰ এনসাৰ। 4 নম্বৰ প্ৰশ্নটো আছে তলত দিয়াবোৰ মিলোৱা। মই প্ৰশ্ন লিখা নাই, ডাইৰেক্ট এনসাৰ লিখি দিছোঁ। কোনটোৰ লগত কোনটো মিলিব মই মিলাই দিছোঁ। 1 নম্বৰত আছে স্থল বতাহ বলে এইটো ৰাতি, স্থল বতাহ বলে ৰাতি। 2 নম্বৰত আছে জল বতাহ বলে দিনত, জল বতাহ দিনত বলে। আৰু 3 নম্বৰত আছে গাঢ় ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় শীতকালত, গাঢ় ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় শীতকালত। আৰু 4 নম্বৰত আছে পাতল ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় গ্ৰীষ্মকালত। এইটো তোমালোকে মনত ৰাখিবা, ইয়াৰ পৰা পৰীক্ষাত আহে যে স্থল বতাহ বলে ৰাতি
জলবতা বলে দিনত গাঢ় ৰঙৰ বস্ত্ৰ পছন্দ কৰা হয় শীতকালত পাতল ৰঙৰ বস্ত্ৰ পছন্দ কৰা হয় গ্ৰীষ্মকালত 5 নম্বৰ প্ৰশ্নটো আছে শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰফৰ কাপোৰ পিন্ধিবলৈ আমাৰ শৰীৰৰ কিয় বেছি গৰম হৈ থাকে আলোচনা কৰা নাইবা প্ৰশ্নটো এনেকুৱা আহিব পাৰে ডাঠ কাপোৰৰ এখন বস্ত্ৰ পিন্ধাতকৈ পাতল কাপোৰৰ তৰফকৈ চিলোৱা বস্ত্ৰত বেছি গৰম পোৱা যায় কিয় এই দুটা প্ৰশ্নৰ এনসাৰ একেই হ'ব পৰীক্ষাত তোমালোকৰ এনেকুৱা আহিব পাৰে নাইবা এনেকুৱা আহিব পাৰে মই দি দিছো ইয়াৰ এনসাৰটো আমি লিখিম এতিয়া ইয়াৰ এনসাৰ হ'ব ডাঠ কাপোৰৰ তৰফকৈ চিলোৱা বস্ত্ৰৰ তৰফৰ মাজত বায়ুৰ পাতল তৰফ সোমাই পৰে অৰ্থাৎ এনে কাপোৰৰ ভিতৰত বায়ু বেছি পৰিমাণে থাকে বায়ুত তাপৰ কুপৰিবাহী বায়ুৰ মাজেদি শৰীৰৰ উত্তাপ বাহিৰলৈ ওলাই যাব নোৱাৰে ফলত শৰীৰত উত্তাপিত হৈ থাকে এটোৱে হল 5 নম্বৰ প্ৰশ্নৰ এনসাৰ 6 নম্বৰ প্ৰশ্নটো আছে তলৰ চিত্ৰটো লক্ষ্য কৰা পৰিবহন পৰিচলন আৰু বিকিৰণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হোৱা স্থানবোৰ চিনাক্ত কৰা এই চিত্ৰৰ পৰা আমাৰ চিনাক্ত কৰিব লাগে চিত্ৰটো ইয়াত দেখুৱাই দিছো এই মূৰটো হ'ব পৰিবহন এটো হ'ব পৰিবহন এটো হ'ব পৰিবহন এটো হ'ব বিকিৰণ আৰু এটো হ'ব পৰিচালন এতিয়া আমি এই পৰিবহন বিকিৰণ আৰু পৰিচালনৰ বিষয় লিখিব লাগিব এতিয়া আমি উত্তৰটো লিখিম চিত্ৰত তাপ পৰিবহনৰ পদ্ধতিবোৰ হল 1 নম্বৰত বিকিৰণটো আমি বৰ্ণনা কৰি দিম বাৰ্নাৰৰ পৰা সসপেনৰ তললৈ আৰু পৰিবহন পাত্ৰ তলিৰ পৰা ওপৰলৈ আৰু চামুচখনৰ গালৈ তাৰপিছত 3 নম্বৰত লিখিম পৰিচলন পাত্ৰ তলিৰ পৰা পানীৰ ওপৰৰ পৃষ্ঠলৈ এটোৱে হল 6 নম্বৰ প্ৰশ্নৰ এনসাৰ 7 নম্বৰ প্ৰশ্নটো আছে গৰম প্ৰদান ঠাইৰ ঘৰবোৰৰ বেৰৰ বাহিৰ ফালে বগা ৰং দিয়াটোকে পৰামৰ্শ দিয়া হয় ব্যাখ্যা কৰা তাৰমানে গৰম প্ৰদান ঠাইত যিবোৰ ঠাইত বেছি গৰম হয় সেই ঘৰবোৰৰ বাহিৰ ফালে বগা ৰং কিহৰ কাৰণে দিব লাগে তাৰ বিষয়ে আমি বৰ্ণনা কৰিব লাগে গতিকে তাৰ বিষয়ে আমি লিখিম এতিয়া উত্তৰটো লিখিম আমি বগা ৰঙে সূৰ্যৰ পোহৰ আৰু ৰ'দ কমকৈ শোষণ কৰে কাৰণ সূৰ্যৰ পোহৰত থকা হাতটা ৰঙে বগা ৰঙৰ বস্তুই তাৰ গাৰ পৰা প্ৰতিফলিত কৰে ফলত বস্তুটোৱে ঠাণ্ডা হৈ থাকে গৰম প্ৰদান দেশৰ ঘৰবোৰৰ বেৰৰ বাহিৰ ফালে বগা ৰং দিলে সূৰ্যৰ পৰা বেৰত আপতিত তাপ কমকৈ শোষিত হয় বাবে বেৰখন ঠাণ্ডা থাকে গতিকে ঘৰৰ ভিতৰ ফালে তাপ সঞ্চালনৰ পৰিমাণ কম হয় বাবে ৰুমৰ ভিতৰত গৰম কম হয় হেহে গ্ৰীষ্ম প্ৰদান ঠাইৰ ঘৰবিলাকৰ বেৰৰ বাহিৰ ফালে বগা ৰং দিয়াৰ পৰামৰ্শ আগবঢ়োৱা হয় এটো হল ইয়াৰ এনসাৰ 8 নম্বৰ প্ৰশ্নটো আছে 30 ডিগ্ৰী সেলসিয়াছত থকা 1 লিটাৰ পানীত 50 ডিগ্ৰী সেলসিয়াছত থকা 1 লিটাৰ পানীৰ লগত মিহলি কৰা হল মিশ্ৰণৰ উষ্ণতা ডেশ তলত মানে 4টা অপচন দিয়া আছে ইয়াৰ পৰা কোনটো শুদ্ধ হয় হেতু আমি লিখিব লাগিব এটো এমসিকিউ বুলি কয় তাৰমানে এটা কৰি প্ৰশ্ন দিয়া থাকে তাৰ 4টা অপচন থাকে তাৰ পৰা যেটো শুদ্ধ হয় হেতু আমি লিখিব লাগে ইয়াৰ অপচন এ দিয়া আছে 80 ডিগ্ৰী সেলসিয়াছ অপচন বি দিয়া আছে 50 ডিগ্ৰী সেলসিয়াছতকৈ বেছি কিন্তু 80 ডিগ্ৰী সেলসিয়াছতকৈ কম আৰু সি দিয়া আছে 20 ডিগ্ৰী সেলসিয়াছ আৰু ডি দিয়া আছে 30 ডিগ্ৰী সেলসিয়াছ আৰু 50 ডিগ্ৰী সেলসিয়াছৰ মাজত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি তাৰমানে 30 ডিগ্ৰী সেলসিয়াছ আৰু 50 ডিগ্ৰী সেলসিয়াছৰ মাজত হয় এটো হ'ব ইয়াৰ শুদ্ধ 9 নম্বৰ প্ৰশ্নটো আছে মগ এটাত থকা 40 ডিগ্ৰী সেলসিয়াছ উষ্ণতাৰ পানীত 40 ডিগ্ৰী সেলসিয়াছ উষ্ণতাৰ লোৰ বল এটা ডুবাই দিয়া হল তাপ ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব এটো আমি লিখিব লাগিব অপচন এ আছে লোৰ বলৰ পৰা পানীলৈ সঞ্চালিত হ'ব অপচন বি আছে লোৰ বলৰ পৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লোৰ বললৈ সঞ্চালিত নহয় অপচন সি আছে পানীৰ পৰা লোৰ বললৈ সঞ্চালিত হ'ব অপচন ডি আছে দুয়েৰে উষ্ণতা বৃদ্ধি পাব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি লোৰ বলৰ পৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লোৰ বললৈ সঞ্চালিত নহয় 10 নম্বৰ প্ৰশ্নটো আছে আইসক্ৰীমেৰে পূৰ্ণ কাপ এটাত কাঠৰ চামুচ এখন ভৰাই থোৱা হৈছে চামুচখনৰ আনটো মূৰ ডেশ দিয়া আছে ইয়াৰ 4টা অপচন দিয়া আছে কোনটো শুদ্ধ হয় আমি লিখিব লাগিব অপচন এ দিয়া আছে পৰিবহন প্ৰক্ৰিয়াৰে চেঁচা হ'ব অপচন বি আছে
পৰিচলনৰ প্ৰক্ৰিয়াৰে চেঁচা হ'ব অপশ্যন চিত আছে বিকিৰণ প্ৰক্ৰিয়াৰে চেঁচা হ'ব অপশ্যন ডিত আছে চেঁচা নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চেঁচা নহয় 11 নম্বৰ প্ৰশ্নটো আছে নিষ্কলংক তীখাৰে কেৰাহীৰ তলিভাগ সাধাৰণতে তামেৰে নিৰ্মিত হয় ইয়াৰ কাৰণ হৈছে তাৰমানে নিষ্কলংক তীখাৰে কেৰাহীৰ তলিভাগ সাধাৰণতে তামেৰে নিৰ্মিত কৰা হয় কিহৰ কাৰণে হয় কোনটো কাৰণত হয় এটো আমি লিখিব লাগে অপশ্যন এত আছে তামৰ তলিয়ে কেৰাহীৰ আয়ু বঢ়ায় অপশ্যন বিত আছে কেৰাহীটো দেখাত ৰং বিৰং হয় অপশ্যন চিত আছে নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী অপশ্যন ডিত আছে নিষ্কলংক তীখাতকৈ তাম সাফা কৰা সুবিধাজনক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী মোৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিঅ' কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত